आज 90 बार ब्लड देने के बाद मुझे वही महसूस हो रहा है जो 90 टाइम्स आज 90। নমস্কাৰ মই বৰ্ণিল এটি মহান কাম কৰিবলৈ আগবাঢ়িছোঁ আৰু লগতে কেতিয়াবা মোৰ লগ বন্ধু দুই এজনকো মই লগত লৈ যাওঁ এয়া হ'ল দৰং জিলাৰ মংগলৈ আৰু এই মহান কামটি মই আজি 12-13 বছৰ আগৰ পৰাই কৰি আহি আছোঁ ক্ৰমান্বয়ে কাৰ্যালয়ৰ ভিতৰত সোমাই গ'লোঁ আৰু বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰাৰ পিছত এয়া মই কাৰ্যালয়ৰ ভিতৰত আৰু বহুতেই এনে কামৰ পৰা অজুহাত দেখুৱাই পলাই ফুৰে সময় নাই সময় মিলাব পৰা নাই বা কিছুমান ধৰ্মীয় দোহাই দি এই কামৰ পৰা পলাই ফুৰে আৰু কিন্তু সময় আহিলে কিন্তু লৰা ধৰপ লাগে সকলোৰে আৰু সেই হেতুকে মই মোৰ ভৱিষ্যতৰ কাৰণে হওক বা মোৰ সমাজৰ কাৰণে হওক মই কিছু কাম কৰি যাম বুলি মই আগবাঢ়ি আহিলোঁ আৰু কৰি আহি আছোঁ আজি 12-13 বছৰ এই কাম কৰি আহি আছোঁ এই কামটো হ'ল একটি মহান কাম এই হ'ল দেখিবলৈ পাব এই মহান কামটো মই কি কৰিবলৈ গৈ আছোঁ অলপ সময় অপেক্ষা কৰক ইয়াত বিনা পইচাই স্বাস্থ্য পৰীক্ষা কৰা হয় ইয়াত তেজৰ গোটেইখিনি পৰীক্ষা কৰা হয় একচুৱেলি নৰ্মেল নহয় আমাৰ অসমৰ সম্পদ বুলি কৈছোঁ আৰ্টত মানে গোটেই অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈ থাকে আমাৰ দৰঙীয়া সন্তান কৃতি সন্তান কিন্তু তেখেতৰ এটা মানে হেৰি আছে আৰ্টত মানে গোটেই অসমখন হৈ থাকে আৰু অকল আৰ্ট বুলি নহয় কলা সংস্কৃতি গোটেইখিনি লগত জড়িত থাকে আৰু মোৰো সৌভাগ্য মই এটা অনুষ্ঠানতে পাইছিলোঁ নলবাৰীত ময়ো আছিলোঁ মানে খুবটো ভাল নহয় এয়া হ'ল শেখৰ দা আৰু এয়া হ'ল ৰাতুল আৰু এওঁলোক মংগলৈৰ আৰু এওঁলোকে বহুখিনি কাম কৰি গৈছে সমাজৰ কাৰণে বিনা স্বাৰ্থ বহুখিনি কাম কৰি গৈছে আৰু এওঁলোকে কিছুমান শিশু যিবিলাক পৰিত্যক্তভাৱে কোনোবাই পেলাই থৈ যে শিশু থাকে সেইবোৰ এডপ্ট কৰে আৰু এডপ্ট কৰা শিশুবোৰ বিভিন্ন আইনী প্ৰক্ৰিয়াৰে আৰু সেইবোৰ মানুহৰ হাতত তেওঁলোকে অৰ্পণ কৰে আৰু ভাৰতৰ বাহিৰলৈ যোৱা বুলি ইতিমধ্যে জনাইছে আৰু সৰ্বমুঠ 16 গৰাকী শিশু এনেকৈ এডপ্ট কৰি মানুহে লোৱা বুলি জনাইছে আৰু আপোনালোক আহক এই ক্ৰিষ্টেল ভিজনৰ ময়ো সদস্য হ'বলৈ পাই খুবেই সুখী মোৰ মহান কামটো হ'ল এই ৰক্তদান আৰু আজি 12-13 বছৰে মই এই কামটো কৰি আহি আছোঁ আৰু খুবেই ভাল লাগে আৰু প্ৰত্যেক বছৰে মই এনেকৈ ৰক্তদান কৰোঁ আৰু মোৰ লগতে 2-4জন ব্যক্তিকো মই এই ৰক্তদানৰ বাবে আগবঢ়াই লৈ আহোঁ আজি মই এনে দুজন ব্যক্তিৰ লগত আছোঁ আৰু তেওঁলোকে বিনা স্বাৰ্থ নিস্বাৰ্থভাৱে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে বিভিন্ন ধৰণে বিভিন্ন মাধ্যমেৰে তেওঁলোকে সমাজৰ উন্নতিৰ হকে কাম কৰি গৈ আছে আৰু আজি তেওঁলোকৰ মাজলৈ আহি মই খুবেই সৌভাগ্য আৰু তেওঁলোকে বিভিন্ন ঠাইত তেনেকৈ ৰক্ত গ্ৰহণ কৰে আৰু যিসকলে ৰক্তদাতা আছে তেওঁলোকে আহি তেওঁলোকৰ ওচৰত নিস্বাৰ্থভাৱে ৰক্তদান কৰে আৰু ৰাইজৰ বাবে এই সমাজৰ হকে তেওঁলোকে বহুখিনি কাম কৰি আছে এই দুআষাৰমান শুনিব বিচাৰিছোঁ আপোনালোকৰ দুআষাৰমান ৰাইজলৈ উদ্দেশ্যি দুআষাৰমান কওক নমস্কাৰ প্ৰথমতে মই বৰ্ণিললৈ আজি জন্মদিনৰ 15 মিনিট কাৰোবাক আপুনি ভাল কাম কৰি দিব পাৰে কাৰোবাৰ জীৱন জীয়াই ৰখাব পাৰে কাৰোবাক আপুনি ৰাস্তা পাৰ কৰি দিব পাৰে কাৰোবাক অলপ পথ প্ৰদৰ্শক দেখাই দিব পাৰে কাৰোবাৰ ঠিকনাটো আপুনি কৈ দিব পাৰে এনেদৰে আমি ভাল কাম কৰিব আমাৰ মাজত আন এজন যুৱ প্ৰজন্ম যিয়ে নেকি ইতিমধ্যে ৰক্তদান কৰি বৰ্তমান তেওঁলোকে জিৰণি লৈছে অকণমান তেখেতৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ ভাইটি তোমাৰ ঘৰ পাথৰিঘাটত আৰু তেখেতে পাথৰিঘাটৰ পৰা ইয়ালৈ আহিছে আৰু আজি দি কেনেকুৱা অনুভৱ হ'ল মানুহে ভাবে যে তেজ দিলে আমাৰ গা দুৰ্বল হয় খোজকাঢ়িব নোৱাৰে এইবিলাক মানুহৰ ভুল ধাৰণা আজি আমাৰ মাজত আন এজন ব্লাড ডোনাৰ ৰক্তদাতা তেখেতে দৰং জিলাৰ ওচৰৰ খাৰুপেটীয়াৰ উদ্যোগ নগৰী খাৰুপেটীয়াৰ পৰা আহিছে আৰু তেখেতৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ আৰু आप खारपेटिया से आया है तो आज कैसा महसूस हुआ है ऐसे ब्लड डोनेट करके सबको व्यू की शुभेच्छा और आज 90 बार ब्लड देने के बाद मुझे वही महसूस हो रहा है जो 90 टाइम्स आज 90 टाइम्स कंप्लीट हो गए मेरे 90 बार तो खूब रिकॉर्ड विथ प्रूफ 90 टाइम्स और आज देने के बाद मुझे यही महसूस हो रहा है जो एक प्यासे इंसान को जब एक आदमी बहुत प्यासा रहे और उससे जब वो पानी मिले तो उसे जिस आनंद की अनुभूति होती है आज मुझे वो हो रहा है इस पर से आशा है कि मैं अपना 101 पूरा कंप्लीट कर सकूं और लोगों को ये बोल सकूं कि आप ये रक्तदान के क्षेत्र में आगे बढ़ते रहें और लोगों का यूं ही भला करते रहें रक्तदान करे असुस्थता एक बरंच आपलोक उपकार हम रक्त दिले आपलोकर बहुत बेमार पर हाथ हारिब पारि और रक्त दिले आपनार स्वास्थ्य परीक्षा एकदम
বিনা পইচাত হয় তাৰমানে। আৰু আপোনালোকৰ হওক ক্ৰিষ্টেল ভিজনৰ অংশীদাৰ আৰু প্ৰত্যেক বৰ্ষৰ জুনৰ 14 তাৰিখে বিশ্ব ৰক্তদাতা দিৱস সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় আৰু আপোনালোকেও আহি থকা এই জুনত আপোনালোক অংশীদাৰী হওক আৰু সমাজৰ হকে এটি মহান কাম কৰক আৰু খুবেই সুখী হ'ব। আৰু মানুহৰ অজুহাতৰ শেষ নাই, বিভিন্ন কামৰ অজুহাত দোহাই দি বহুতে পলাই ফুৰে আৰু সময় আহিব, কেতিয়া সময় আহিব, কাৰ কেতিয়া কি প্ৰয়োজন হয় কোনে ক'ব নোৱাৰে। সেইকাৰণে আহক আপুনিও অংশীদাৰ হওক, দেখিব কিমান শান্তি ল'ব। আৰু ৰক্তদান কৰিলে গোটেই স্বাস্থ্যটো বিনামূল্যে চিকিৎসা কৰাৰ নিচিনা হয়, কাৰণ তেজৰ সম্পৰ্কীয় গোটেইখিনি কথা গম পোৱা যায়, কি কম আছে কি বেছি। আৰু মোলৈ প্ৰায়ে ফোন আহে যে দাদা তেজ লাগে তেজ অকণমান যোগাৰ কৰি দিয়ক, কিন্তু মানুহৰ মাজত এইটো সজাগতা নাই যে আমি যদি কাৰোবাক তেজ দিওঁ এদিন ময়ো তেজ পাম। আৰু আহক আপোনালোকে সকলোৱে এদিন তেজ দিয়ক, তেজ দান কৰক, ৰক্তদান কৰক আৰু আপোনালোকৰ ঘৰৰ লগ বন্ধু পৰিবাৰ সকলোৰে কাৰণে তেজ সুৰক্ষিত কৰি ৰাখক। আপুনি দিলেহে আপুনি তেজ পাব। আৰু এই পৰিৱেশটো আমাৰ মাজত নাই, আৰু সেই পৰিৱেশটো আমি আনিব লাগিব যে আমি যদি কাৰোবাক সহায় কৰোঁ আমি সহায় পাম। আৰু কেতিয়া কোন সময়ত কেনেকৈ তেজৰ প্ৰয়োজন হয় কোনো নাজানে। আৰু সেইকাৰণে আহক আপোনালোকে আহি ৰক্তদান কৰি নাম অন্তৰ্ভুক্ত কৰি ৰাখক আৰু আপোনালোকৰ ঘৰৰ পৰিয়ালৰ লগ বন্ধু সকলোৰে তেজ সুৰক্ষিত কৰি ৰাখক। আৰু এই পৰিৱেশটোৰ কাৰণে আমি এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লাগিব, আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিব আৰু আপোনালোকে আগুৱাই আহক। আৰু এদিন আপুনিও তেজৰ কাৰণে যাতে দৌৰি ফুৰিব নালাগে, কেতিয়া কোন সময়ত তেজ লাগে কোনেও ক'ব নোৱাৰে। সেইকাৰণে আহক তেজৰ কাৰণে সজাগতা বৃদ্ধি কৰোঁ, সজাগতা সৃষ্টি কৰোঁ। আপুনিও ৰক্তদান কৰক, ৰক্তদাতা হওক। আৰু ৰক্তদাতাৰ নিচিনা এই যিটো উপলব্ধি, মহান উপলব্ধি আৰু কোনো ঠাইত নাপায়। আপোনাৰ এটোপাল তেজে কাৰোবাৰ জীৱন দান কৰিব। আহক, ওলাই আহক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।